হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল জুন মাহত আপোনাৰ PMAYG চৰকাৰী ঘৰৰ টকা সোমোৱা লিষ্ট আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো আপুনি আপোনাৰ মোবাইল ফোনত আপুনি চেক কৰি চাব পাৰিব আপোনাৰ চৰকাৰী ঘৰৰ কেইটা কিস্তি সোমাইছে আৰু কিমান টকা সোমাইছে সম্পূৰ্ণ কিন্তু আপুনি আপোনাৰ মোবাইলত আপুনি চেক কৰিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, কেনেকৈ আপুনি চেক কৰিব এইটো ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ কিন্তু শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব PMAYG.nic.in। আপুনি ইয়াতে এনেকৈ আপুনি লিংকটো আপুনি চাব পাৰিব আৰু চাৰ্জত আপুনি ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি কিন্তু এনেকৈ ডেছবৰ্ড আপুনি চাব পাৰিব। এইটো হ'ল আপোনাৰ PMAYG.nic.in অফিচিয়েল ছাইট। আপুনি এনেকৈ কিন্তু ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক কিমান ঘৰ আপোনাৰ চেংচন হৈছে আৰু কিমান কমপ্লিট হৈছে, সম্পূৰ্ণ পে'মেণ্ট পোৱা আপুনি ইয়াৰ পৰা চাব পাৰিব। আৰু আপোনাৰ নিজৰ ষ্টেটাছ চেক কৰাৰ কাৰণে আপুনি ইয়াত চাওক 3 লাইন আছে, আপুনি এই 3 লাইনত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। চোৱাৰ পিছত আপুনি ইয়াত চাওক আৱাৰ শ্বট বুলি আছে, এই আৱাৰ শ্বটত আপুনি ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আৱাৰ শ্বটত ক্লিক কৰাৰ পিছত আৰু আপুনি কেইবাটা অপশ্যন পাব। ইয়াত চাওক ডাটা এণ্ট্ৰি, ৰিপৰ্ট, এফটিআৰ ট্ৰেকিং। আপুনি ইয়াত চাওক ৰিপৰ্ট বুলি আছে, আপুনি এই ৰিপৰ্টত ক্লিক কৰি দিব। ৰিপৰ্ট ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, ৰিপৰ্ট ক্লিক কৰাৰ পিছত এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি এনেকৈ ইয়াৰ পৰা আপুনি বহুতো কিবা আপুনি চেক কৰি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। ইয়াত চাওক এইচ নম্বৰত দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট আৰু তলত চাওক আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপুনি ইয়াত চাওক ভেৰিফিকেশ্যন ফৰ ডিটেইলছ, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপুনি নেক্সট এটা উইণ্ড' আপোনাৰ অ'পেন হ'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক অল ষ্টেট বুলি আছে, ষ্টেট আছাম আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ চিলেক্টত ক্লিক কৰি আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব লাগিব। আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আৰু অলপ স্ক্ৰল ডাউন কৰি আকৌ চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ ব্লকটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আৰু অলপ স্ক্ৰল ডাউন কৰিব, আকৌ চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যোনটো ব্লক হয় ব্লকটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আৰু অলপ স্ক্ৰল ডাউন কৰিব, আকৌ চিলেক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াত চাওক 2024-2025 ইয়াত ক্লিক কৰিলে কিন্তু আপোনাৰ আপুনি চেক আউট কৰিব নোৱাৰিব। আপুনি 2023 বা 2024 আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি চিলেক্ট কৰাৰ পিছত ইয়াত চাওক এটা কেপচা, টাইপ কেপচাটো আপুনি ইয়াত আপোনাৰ প্লাছ মাইনাছ আহিব। এই প্লাছ মাইনাছটো আপুনি ইয়াত এই টাইপ কেপচাত ফিল কৰি আপুনি ইয়াত চাওক ছাবমিট বুলি আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। মই ফটাফট কেপচাটো দি পেলাই ছাবমিটত ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ছাবমিট কৰাৰ পিছত কিন্তু আপুনি এনেকৈ আপোনাৰ লিষ্টটো আপোনাক আহি যাব। ইয়াত আপোনাৰ নাম আপুনি চেক কৰি চাব পাৰিব, ইয়াত আপোনাৰ নাম আছে নে নাই, আৰু স্ক্ৰল ডাউন কৰি কৰি আপুনি চেক কৰি চাব পাৰিব। আৰু এইটো আপুনি PDF ফৰ্মেট ডাউনলোড কৰি আপোনাৰ মোবাইল ফোনত চেক কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।